নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীৰ আজি 21তম খণ্ড। আপোনালোকে শুনি কেনে পাইছে নিশ্চয়কৈ জনাব। দ্ৰৌপদীৰ স্বয়ম্বৰৰ যে মিঠা আৰু প্ৰবঞ্চনাৰ ওপৰত প্ৰতিষ্ঠিত সেই কথা তেওঁৰ মুখৰ সেই নিৰ্মম কথাষাৰৰ পৰা প্ৰমাণিত হ'ল। ৰাজকন্যাই সুতপুত্ৰক স্বামী বৰণ কৰিবলৈ অমান্তি হোৱাৰ আশ্চৰ্য হোৱাৰ কোনো কাৰণ নাই। নকাৰটোৱেই আমাৰ কালত প্ৰতিষ্ঠিত বিধি। তাৰ বাবে মই লজ্জিত নহয়, কিন্তু মোৰ উদ্দেশ্য সফল হ'ল। সামাজিক নিয়ম মানি চলাৰ এক অমোঘ নিৰ্দেশৰ বলতে কেৱল সেই স্বয়ম্বৰৰ আয়োজন, তাত কোনো আন্তৰিকতা নাছিল। ধ্ৰুপদ ৰজাৰ সংকল্প মতে দ্ৰৌপদীয়ে অৰ্জুনৰ বাহিৰে আন কাকো স্বামী বৰণ কৰিব নোৱাৰিব। তাৰ লগত দ্ৰৌপদে দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ লোৱাৰ সেই দুৰ্বিষহ প্ৰতিশ্ৰুতি জড়িত আছে। দ্ৰৌপদ আৰু তেওঁৰ পুত্ৰ ধৃষ্টদ্যুম্নই বাৰে বাৰে এই কথা স্বয়ম্বৰত ঘোষণা কৰিছিল যে যিজনে ধনুৰে লক্ষ্য ভেদ কৰিব পাৰিব সেইজনেই দ্ৰৌপদীৰ স্বামী হোৱাৰ যোগ্যতা অৰ্জন কৰিব। সেই ঘোষণা আছিল সম্পূৰ্ণ চৰ্তবিহীন। তেওঁলোকে কোৱা নাছিল যে ৰাজকুলৰ অথবা ক্ষত্ৰিয় সন্তান হ'লে অন্যই সেই স্বয়ম্বৰ সমাৰোহৰ প্ৰতিযোগিতাত যোগ দিব নোৱাৰিব। তেওঁলোকৰ চৰ্ত বান্ধি দিয়া নাছিল বাবে কোনো সুতপুত্ৰই সেই লক্ষ্য ভেদ কৰিব নোৱাৰিব। মোৰ দৃষ্টিৰে সেই সমগ্ৰ প্ৰচেষ্টাটোৱে প্ৰবঞ্চনা আৰু অনীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। অনেক কাল নিৰন্তৰ সাধনা যাগ যজ্ঞ সম্পাদন কৰি দ্ৰৌপদ ৰজাই ধৃষ্টদ্যুম্ন আৰু দ্ৰৌপদীক সন্তান হিচাপে লাভ কৰিছিল পুত্ৰ আৰু কন্যাৰ পিতৃত্বৰ অনন্তৰ গৌৰৱৰ বাবে নহয়, লাভ কৰিছিল দ্ৰোণাচাৰ্যৰ ওপৰত কেৱল প্ৰতিশোধ ল'বৰ বাবে। দ্ৰৌপদীৰ প্ৰয়োজন হ'ল অৰ্জুনক কৰায়ত্ব কৰিবৰ বাবে, আৰু অৰ্জুনক দ্ৰৌপদীৰ প্ৰতি প্ৰলোভিত কৰিব পাৰিলে অৰ্জুনবিহীন দ্ৰোণাচাৰ্য দুৰ্বল আৰু অসহায় হৈ পৰিব। দ্ৰোণাচাৰ্য যিমান দুৰ্বল শ্ৰান্ত হ'ব সিমানেই দ্ৰৌপদ ৰজাৰ প্ৰতিশোধ লোৱাৰ সুযোগ সুবৰ্ণ হ'ব। দ্ৰৌপদীৰ জন্ম, দ্ৰৌপদীৰ অপূৰ্ব সৌন্দৰ্য, দ্ৰৌপদীৰ দৃঢ়তা আৰু দ্ৰৌপদীৰ স্বয়ম্বৰ সকলোবোৰৰ একমাত্ৰ লক্ষ্য হ'ল তৰুণ অৰ্জুন। আমাৰ যুগৰ মহান গুণৱান আদৰ্শবাদী মহাৰথী অৰ্জুন, যি ভাৰত নামেৰে প্ৰখ্যাত। সুদীৰ্ঘ দিনৰ সেই স্বয়ম্বৰৰ মহাসমাৰোহ কেৱল এক প্ৰবঞ্চনা। সাক্ষ্যহীন ৰাজকুমাৰৰ উপস্থিতি হ'ল মাত্ৰ এক বিড়ম্বনা। সুতপুত্ৰক মই স্বামী বৰণ নকৰোঁ। দ্ৰৌপদীৰ সেইকেইটা শব্দই আমাৰ কালৰ সমগ্ৰ সমাজ আৰু ৰাজনীতি যে ভংগুৰ আৰু ৰোগাক্ৰান্ত তাকেই মাত্ৰ প্ৰমাণ কৰিলে। দ্ৰৌপদীৰ ব্ৰজসম কথা শুনা মাত্ৰকে মোৰ হাতৰ ধনু মুহূৰ্ততে তললৈ নামি আহিল। কিন্তু মই খন্তেকৰ বাবেও স্তম্ভিত অথবা বিমৰ্ষ নহ'লোঁ, কাৰণ মই ভাগ্যদেৱীৰ সন্তান। মোৰ জীৱনটোৱে এক প্ৰবাহমান যুদ্ধ। কোনো যুদ্ধতে পৰাজিত হোৱাৰ বাবে মই এই পৃথিৱীত জন্ম লোৱা নাই। জন্ম মুহূৰ্ততে যি নদীৰ পানীত মোৰ মাতৃয়ে মোক বিসৰ্জন দিছিল, সেই নদীৰ বুকুত মই এদিন নিশ্চিহ্ন হৈ নগ'লোঁ। দ্ৰৌপদীয়ে সেই কথা উচ্চাৰণ কৰাৰ লগে লগে দুৰ্যোধন, দুঃশাসন আৰু কৌৰৱপক্ষীয় যিসকল ৰাজকুমাৰ সমাৰোহত বহি আছিল তেওঁলোকে মোৰ কাষলৈ আহি দ্ৰৌপদীৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি সেই স্বয়ম্বৰ সমাৰোহৰ ৰণক্ষেত্ৰত পৰিণত কৰিবৰ বাবে আহ্বান জনালে। স্বয়ম্বৰ ধনুত গুণ লগোৱা যাত্ৰাত পৰাভূত হৈ মই এতিয়া মহাৰথীৰ দৰে নিজৰ ধনু তুলি ল'ব লাগে, এয়া আছিল তেওঁলোকৰ প্ৰত্যক্ষ আহ্বান। দুয়োজনে বীৰৰ দৰে মঞ্চত থিয় হৈ ৰজা দ্ৰৌপদ আৰু ৰাজপুত্ৰ ধৃষ্টদ্যুম্নক প্ৰত্যাহ্বান জনাবলৈ যথাযথে সাজু হ'ল। পিতৃ আৰু ভাতৃৰ ঘোষণা সত্য নে দ্ৰৌপদীৰ কথা সত্য? দ্ৰৌপদীৰ চৰ্তই কি ৰজা দ্ৰৌপদক মিঠাভাষী প্ৰমাণিত কৰাৰ উপৰিও সেই স্বয়ম্বৰক এক ভণ্ডামী বা প্ৰবঞ্চনাত পৰিণত কৰা নাই? দুৰ্যোধন আৰু সেইসকলৰ অনুমত্ত ৰাজকুমাৰৰ আবেদন প্ৰত্যাহ্বানে মোক বিচলিত কৰিব নোৱাৰিলে। দ্ৰৌপদীৰ প্ৰত্যাখ্যান ব্ৰজবাক্য শ্ৰৱণ কৰাৰ পিছতো মই সেই সমাৰোহৰ পৰা দ্ৰুত গতিৰে পলায়ন নকৰাৰ কাৰণে দুৰ্যোধনৰ দৰে অল্পমান লোকে কোনোকালে উপলব্ধি কৰিব নোৱাৰিব। তেতিয়া মোৰ একমাত্ৰ লক্ষ্য আছিল অৰ্জুন। অৰ্জুন আৰু মই একে মাতৃৰে সন্তান, সেই কথা কেৱল জানো মই। অৰ্জুন সেই বিষয়ে সম্পূৰ্ণ অজ্ঞ। দ্ৰৌপদ ৰজাৰ সাধনা আৰু যাগযজ্ঞৰ একমাত্ৰ দেৱতা অৰ্জুনৰ কি বিচিত্ৰ বেশ আৰু বীৰত্বৰে স্বয়ম্বৰ সভাত প্ৰৱেশ কৰি দ্ৰৌপদীৰ পানী গ্ৰহণ কৰে, সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ বাবে মই তেতিয়া
প্ৰতি মুহূৰ্ততে ব্যগ্ৰ সাজু। আজি সেই শেষ ৰাতি মোৰ বিপৰ্যস্ত জীৱনৰ কাহিনী লিপিবদ্ধ কৰোঁতে মই সঠিকভাৱে হয়তো স্মৰণ কৰিব নোৱাৰিম। সেইদিনা মোৰ কি অৱচেতন মনত দ্ৰৌপদীক মোৰ ভাতৃপত্নী ৰূপে দেখাৰ কল্পনা কৰিছিলোঁ। দ্ৰৌপদীৰ কাষত হোৱা মোৰ পৰাজয়ক কি সেই নাৰীক অৰ্জুন পত্নী হিচাপে কামনা কৰি মই বিজয়লৈ তোলাৰ স্বপ্ন দেখিছিলোঁ। সুতপুত্ৰ বুলি দ্ৰৌপদীয়ে মোক প্ৰত্যাখ্যান কৰিলেও মই যে প্ৰকৃত সুতপুত্ৰ নহওঁ, এদিন সেই কথা সত্যভাৱে জানি দ্ৰৌপদী লজ্জিত শোকদগ্ধ হ'ব, সেই আশাতে মই কি সেইদিনা দুৰ্যোধনৰ আহ্বান প্ৰত্যাখ্যান কৰিছিলোঁ। মোৰ দৃষ্টিত এতিয়া দ্ৰৌপদী, দ্ৰৌপদ, ধৃষ্টদ্যুম্ন, দুৰ্যোধন আৰু উপবিষ্ট অন্যান্য বীৰসকলক অতিক্ৰমি উন্মুখ হৈ পৰিছিল অৰ্জুনৰ প্ৰৱেশৰ ওপৰত। কি বেশে কি চমকেৰে অৰ্জুন উপস্থিত হয় তাৰ ওপৰত। আমাৰ সমাজত যে ব্ৰাহ্মণসকলৰ স্থান সকলো পৰ্যায়তেই সকলো সমাৰোহতে প্ৰথমতে, সেই কথা মই পূৰ্বতে লিপিবদ্ধ কৰিছিলোঁ। দ্ৰৌপদীৰ স্বয়ম্বৰতো ব্ৰাহ্মণৰ বাবে পৃথক স্থান ৰক্ষিত আছিল। হঠাৎ দেখা গ'ল সেই ব্ৰাহ্মণসকলৰ মাজৰ পৰা এজন লোক উঠি আহিল। মোৰ দুয়োটা চকু যিমান পাৰি সিমান বহল হ'ল। মোৰ খন্তেক সময়ৰো প্ৰয়োজন নহ'ল। সেইজনেই অৰ্জুন। সেই একেই গভীৰ বিৰজ্জ্বল গতি, সেই একেই হাতৰ প্ৰকষ্ট ভংগী, চকুত সেই একেই পৃথিৱী উদ্ধাৰ কৰাৰ সমুজ্জ্বল দৃঢ়তা। দ্ৰৌপদীৰ দ্বাৰা প্ৰত্যাখ্যাত হোৱাৰ পিছতো সেই একে দৃশ্য চাবৰ বাবেই মই কেৱল অপেক্ষাৰত অৱস্থাত আছিলোঁ। ব্ৰাহ্মণৰ বেশত অৰ্জুনক শান্ত সমাহিত যেন লাগিলেও চকুৱে মুখে সেই ক্ষত্ৰিয়ৰ বীৰসুলভ অভিব্যঞ্জনা অপ্ৰত্যক্ষ হ'ব কেনেকৈ? ব্ৰাহ্মণে ক্ষত্ৰিয় কুমাৰী স্বয়ম্বৰতে যোগ দিব পাৰে নে নোৱাৰে? ব্ৰাহ্মণ বেশী অৰ্জুন উঠি অহাৰ লগে লগেই সেই প্ৰশ্ন উত্থাপিত হ'ল। উত্থাপিত কৰিলে তেতিয়ালৈকে লক্ষ্যভেদত বিফল হোৱা এক সংখ্যক বীৰে। লগে লগে সেইফালৰ পৰা চাৰিওফালৰ পৰা শুনা গ'ল এনেধৰণৰ কথা। কৰ্ণ, শল্য আদি ভাৰত বিখ্যাত বীৰসকলৰ যিটো অভিধানত ব্যৰ্থ হ'ল, সেই কাম এজন দুৰ্বল শৰীৰৰ কেৱল বেদমন্ত্ৰ পঢ়িব পৰা ব্ৰাহ্মণে কৰাৰ দুঃসাহস। এওঁ ব্ৰাহ্মণ সমাজৰ অপমান আৰু কলংক প্ৰচাৰৰ বাবে উদ্যত আদি। আনহাতেদি একসংখ্যক ব্ৰাহ্মণে বেদমন্ত্ৰ উচ্চাৰণ কৰি অৰ্জুনক আশীৰ্বাদ দিলে লক্ষ্য ভেদ ৰণত উত্তীৰ্ণ হ'বৰ বাবে। অৰ্জুনে এইবাৰ মঞ্চৰ ওপৰত থকা ধনুৰ কাষ চাপি দ্ৰৌপদীৰ কাষত থিয় হৈ থকা ধৃষ্টদ্যুম্নক প্ৰশ্ন কৰিলে, হে ৰাজপুত্ৰ, ক্ষত্ৰিয় বীৰ, এই ধনুত গুণ লগোৱাৰ অধিকাৰ ব্ৰাহ্মণৰ আছে নে নাই? ধৃষ্টদ্যুম্নই সেই প্ৰশ্ন শুনি মঞ্চৰ সিংহাসনত উপবিষ্ট পিতৃ ৰজা দ্ৰুপদৰ ফালে চালে। দ্ৰুপদে সোঁহাত প্ৰশস্ত কৰি পুত্ৰক সন্মতি প্ৰদান কৰিলে। ধৃষ্টদ্যুম্নই উদাত্ত কণ্ঠে ঘোষণা কৰিলে, হে ব্ৰাহ্মণ শিৰোমণি, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ যেই নহওক লাগিলে, যিজনে ধনু তাৰ সংযোগ কৰি লক্ষ্য ভেদ কৰিব পাৰিব, সেইজনেই মোৰ অতি স্নেহৰ সহোদৰা দ্ৰৌপদীৰ স্বামী হ'ব পাৰিব। এই ঘোষণাত সামান্যও সন্দেহ নাই। পূৰ্ব কাষৰ পৰিৱৰ্তে পশ্চিম কাষত সূৰ্য উদয় হ'লেও মোৰ প্ৰতিজ্ঞা কেতিয়াও ভংগ হ'ব নোৱাৰে। লগে লগে মোৰ সন্দেহ সত্যত পৰিণত হ'ল। মোৰ মনত সামান্য সন্দেহো নাথাকিল। ব্ৰাহ্মণ বেশে অৰ্জুন সেই স্বয়ম্বৰৰ সভাত উপস্থিত থাকিব বুলি ৰজা দ্ৰুপদ আৰু ৰাজকুমাৰ ধৃষ্টদ্যুম্নই নিশ্চিতভাৱে আগতে জানে। আৰু সেই কথা জানে দ্ৰৌপদীয়ে নিজে। দ্ৰুপদৰ নিৰ্দেশমতে সেই আয়োজন সম্পূৰ্ণ। দ্ৰুপদ ৰজাৰ স্বয়ম্বৰ প্ৰবঞ্চনা সম্পূৰ্ণ হ'ল। জনজাতৰ ওপৰত প্ৰতিশোধৰ প্ৰধান অস্ত্ৰ অৰ্জুন উপস্থিত তেওঁৰ কইনা স্বয়ম্বৰত। তাৰ পিছৰ ঘটনা কেৱল নৈমিত্তিক। অৰ্জুন সেই স্বয়ম্বৰত উপস্থিত থকাটোৱেই সৰ্বশেষ প্ৰমাণ। দ্ৰৌপদীয়ে চিৰবাঞ্ছিত স্বামী লাভ কৰিলে। অৰ্জুনে হেলৰঙে চকুমুদি সত্য নাৰায়ণক বন্দনা কৰি ধনুখন হাতত তুলি গুণ লগালে। হাঁহিমুখে পঞ্চমুখী শৰ টোৱাই অহৰহ ঘূৰি থকা চক্ৰৰ সুৰুঙাই দি অতিক্ৰম কৰি ওপৰত লম্বমান লক্ষ্যটো ভেদ কৰি তললৈ পেলাই দিলে। লগে লগে সম্ভৱ আগৰ পৰা প্ৰস্তুত কৰি ৰখা চাৰিওফালৰ বাদ্যযন্ত্ৰবোৰ বাজি উঠিল। মাংগলিক মন্ত্ৰ আৰু উৰুলিৰে সমস্ত সমাৰোহ নিৰাদিত হ'ল। ব্ৰাহ্মণসকলৰ ভালেমানে নৃত্য কৰিব ধৰিলে। সেই দৃশ্য বৰ্ণনাতীত। মই দ্ৰৌপদীৰ মুখলৈ চাইছিলোঁ। তেওঁৰ মুখমণ্ডল তেতিয়া পৰমাল্লসেৰে সমুজ্জ্বল। তেওঁ যেন সেই একে দেৱৰো দুৰ্লভ পৰম বাঞ্ছিত মুহূৰ্তৰ বাবে চিৰজীৱন প্ৰতীক্ষাৰত হৈ আছিল। চাৰিওফালৰ মুখৰিত শংখ আৰু উৰুলিৰ ধ্বনিৰ মাজত দ্ৰৌপদীয়ে আগুৱাই গৈ অৰ্জুনৰ গলত বৰমাল্য পিন্ধাই দিলে।
প্ৰিয় শ্ৰোতাসকল, চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীৰ আজি আছিল 21তম খণ্ড। ধন্যবাদ।